নমস্কাৰ আপোনালোক সকলোকে। এটি বিশেষ কথা এটাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু মোৰ ফ্ৰেণ্ড লিষ্টত যদি আপোনালোক যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ফ্ৰেণ্ড আছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ। মই যিহেতু গোলাঘাটৰ হয় আৰু এটা বিশেষ কাৰণৰ কাৰণে ভিডিঅ'টো কৰিলোঁ, সেইকাৰণে আপোনালোকক জনাইছোঁ আচলতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পাছতহে আচলতে সেইজন ব্যক্তিৰ ওচৰ পাবগৈ যিজন ব্যক্তিয়ে এই কামটো কৰিছে, আৰু তেতিয়াহে আচলতে এগৰাকীয়ে নিজৰ হেৰুৱা বস্তুটো ঘূৰাই পাব। আৰু তেখেতে আচলতে গলিপত কান্দি কান্দি মোলৈ ফোন কৰিছে যে মোৰ এনেকুৱা এটা হৈ গ'ল নহয়। তাত ক'লে বোলে কি হ'ল, মোৰ বোলে মোবাইলটো হেৰাই থাকিলে। তো ক'ত হেৰালে? তেখেত আচলতে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ গৈছিলে। ভাগিনীয়েকৰ যিহেতু চিজাৰিন হৈছিলে, বেবীটো ডেড হৈ গ'ল। তাৰপিছত তাৰ কাৰণে গৈছিলে খবৰ কৰিবলৈ। তাৰপৰা ওলাই অহাৰ পাছতে মোলৈ ফোন কৰিছিলে। মোৰ নবৌ হয় দীপালী কাকতি। মোৰ ঘৰ হৈছে গোলাঘাট জিলাৰ বকলাই মাউণ্টগাঁৱত, আৰু মোৰ নবৌগৰাকীৰ নাম হৈছে, আমাৰ ঘৰৰ কাষৰে আচলতে, নবৌগৰাকীৰ নাম হৈছে দীপালী কাকতি। তেখেত আচলতে এগৰাকী বিধৱা মহিলা আৰু তেখেতৰ স্বামী নাই। স্বামী খুব সোনকালেই ঢুকাই গৈছে, আৰু যি এটি সন্তান আছিলে সেই সন্তানটি বিকলাংগ হোৱাৰ কাৰণে তেওঁক এৰি থৈ গুচি গ'ল। বৰ্তমান তেখেত সম্পূৰ্ণ 15 বছৰ বিধৱা জীৱন পালন কৰি আছে, অতিবাহিত কৰি আছে। আৰু ল'ৰাটো ঢুকাই গ'ল। ল'ৰাটো ঢুকাই যোৱা মহিলাগৰাকী একেবাৰে অকলশৰীয়া। ৰাইজে সকলোৰে ঘৰত দিন হাজিৰা কৰে। দিন হাজিৰা কৰি কৰি তেখেতে আচলতে বহুত কষ্টৰে, বৰ্তমান যিহেতু সামাজিক মাধ্যমৰ যুগ, হাতত এটি ফোন প্ৰত্যেকটো কথাতে প্ৰয়োজন, সেইকাৰণে এটি ফোন লৈছিলে ৰিয়েলমি। আজি এটা প্ৰিপেইড ফোন লৈ আছিলে, কিন্তু এতিয়া চিন্তা কৰিলে যে লৈ লওঁ এটা ৰিয়েলমি ফোন এটা। আজি 2 মাহ পূৰ্বে তেখেতে ফোনটো লৈছিলে জানেনে, বহুত কষ্ট কৰি ফোনটো লৈছে। এতিয়া বাৰে প্ৰতি মোক ফোন কৰি কৈছে যে ভিডিঅ' দি থাকক বোলে, মোক বোলে পোষ্ট এটা দেচোন বোলে, কিজান কোনোবাই তোৰ ভিডিঅ'টো চাই পিনি বোলে এই বুলি কয় মোক মোবাইলটো ঘূৰাই দিয়ে। কেইবাবাৰো ক'লে ফোন কৰি। তাৰ এতিয়া মনটো বেয়া লাগিলে যে মোৰ যদি কোনোবা ফ্ৰেণ্ড লিষ্টত থকা লোকসকলে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, তেতিয়া অন্ততঃ সেইজন ব্যক্তিয়ে পাব আৰু সেই মহিলাগৰাকীৰ কথা বুজি পাব আৰু ফোনটো ঘূৰাই দিব বুলি ভাবিছোঁ। কাৰণ ফোনটোত লৈছিলে 10,000 টকা। কাৰোবাৰ কাৰণে 10,000 টকা একো কথা নহয়, কিন্তু কাৰোবাৰ কাৰণে 10,000 টকা বহুত এটা ডাঙৰ পইচা জানেনে। সেইকাৰণে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টি শ্বেয়াৰ কৰক। আৰু মহিলাগৰাকীৰ স্ক্ৰীণত মই দি দিছোঁ আৰু ফোন নাম্বাৰটো মই দি দিছোঁ। সেই ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰিব যদি ফোনটো আপোনালোকে পাইছে। আৰু যদি মই ভাবিছোঁ ফোনটো দিম বুলি ভবাই নাই, দিম বুলি ভবা হ'লে ফোনটো ছুইচ অফ নকৰিলে হ'লে। এতিয়া বাৰে প্ৰতি ফোন কৰি আছে, নবৈ যে ভিডিঅ' এটা কৰি দিয়াচোন দে, কোনোবা চালে কিজান দি দিয়ে তেনেকৈ বুলি কৈ আছে। এতিয়া ফোনটো ছুইচ অফ কৰিলে, মই কেইবাবাৰো ফোন মাৰিছোঁ, ফোনটো ছুইচ অফ কৰিলে। দিম বুলি ভবা হোৱা হ'লে কেতিয়াও ফোন অফ কৰি নিদিলেহেঁতেন। আমিও আচলতে আমাৰ দোকান আছে, দোকানতে ফোন কেতিয়াবা কাৰোবাৰ থাকি যায়, কিন্তু সেইজন ব্যক্তিয়ে ফোনটো আমি ঘূৰাই দিওঁ। আৰু বহুতৰ শুনিছোঁ ফোনটো পোৱাৰ পিছত তেওঁলোকে এটা ভিডিঅ' কৰি দি দিয়ে, ফেচবুক পোষ্ট এটা দিয়ে যে ফোন এটা এনেকুৱা পৰি গৈছে, এই ফোনটো যদি কাৰোবাৰ হয় আপোনালোকে লৈ যাব। কিন্তু সকলো ব্যক্তি তেনেকুৱা আচলতে মহানুভৱতা নাথাকে। সেইকাৰণে চাগে ফোনটো তেখেতৰ লগতে চাবি কাঠিও আছিলে, ঘৰত তলা মাৰি থৈ গৈছিলে, যিহেতু তেখেত একেবাৰে অকলশৰীয়া, যাৰ ভাগিনীয়েকক খবৰ কৰিবলৈ গৈছিলে। আৰু এতিয়া কাঠিটোও নাই। ক'ৰবাত যদি পৰিলে আপোনালোক যদি কোনোবাই পাইছে, কাৰণ যোৰহাটৰ পৰা আহোঁতে তেওঁলোকে 4খন গাড়ী বগাব লগা হৈছিলে বোলে। মেজিকত ইখনৰ পৰা সিখনলৈ আহিব লগা হৈছে। তেনেকৈ আহি থাকোঁতে ক'তনো ফোনটো থাকি আহিলে তেওঁ নাজানে আচলতে। কিন্তু চিভিলৰ পৰা ওলালে, যোৰহাট চিভিলৰ পৰা ওলালে, তাৰপাছতে ফোনটো ক'ৰবাত পৰিছে। যদি আপোনালোকে ফোনটো পাইছে, আপোনালোক সকলোকে কাটৰ অনুৰোধ কৰিছোঁ, মহিলাগৰাকীৰ মুখখনলৈ চাই আপোনালোকে ফোনটো ঘূৰাই দিয়ক। আৰু এই নম্বৰত কণ্টেক্ট কৰিব যাতে আপোনালোকে ফোনটো দিব পাৰে। আৰু মানুহে কৰোঁ বুলিলে সকলো কৰিব পাৰে। কোনোবাই যদি ভাবিছেও মই ফোনটো ৰাখি থ'ম বুলি, তেখেতে নক'লে হ'লেও বেলেগৰ হাতত দি হ'লেও এনেকৈ পাইছোঁ বুলি ফোনটো আপোনালোকে যেনে তেনে পাইছে যদি ঘূৰাই দিয়ক। সেইখিনি আচলতে অনুৰোধ। আৰু ভিডিঅ'টো আচলতে আপোনালোকে শ্বেয়াৰ কৰক, যাতে মহিলাগৰাকীৰ দুখৰ কাহিনী শুনি আপোনালোকে তেওঁৰ কথা বুজি পাওক। কাৰণ 10,000 টকা কাৰোবাৰ কাৰণে একো টকা নহয়, কিন্তু কাৰোবাৰ কাৰণে বহুত পইচা জানেনে। এটকা দিন হাজিৰা কৰিলে কিমান কষ্ট কৰে, 300 টকা 450 টকা হাজিৰা কৰি হ'লেহে আচলতে পইচা পায়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সেইজন ব্যক্তিয়ে পায়গৈ আৰু ফোনটো ঘূৰাই দিয়ে যেন। আৰু গাড়ী চালকসকলক কোনোবা আছে যদি গাড়ী চালক, তেখেতলোকৰ যদি কাৰোবাৰ গাড়ীত যদি থাকি আহিছে, তেওঁলোকেও ফোনটো ঘূৰাই দিব নাভাবিব। কাৰো বস্তু
লৈ পিনি কোনো মানুহে হেৰি কৰিব পাৰে বুলি। লোকৰ বস্তু সদায় লোকৰ বস্তু। আৰু আজিকালি আমাৰ ওচৰতে দেখিছোঁ 2.5 বছৰৰ পাছত ফোন এটা লৈ গুচি গৈছে, কাৰণ তেওঁলোকে পুলিচত এজাহাৰ দিছিলে। আৰু কাইলৈ নবৌ আচলতে তেখেতে বহুত কান্দিছে। এতিয়া অলপত কৈছে মই গোটৰ পৰা পইচা ধাৰলৈ লৈছিলোঁ, জানানে, গোটৰ পৰা পইচা ধাৰলৈ লৈ ফোনটো লৈছিলোঁ বুলি কৈ খুব কান্দিছে। তাৰপিছত ভাবিলোঁ মই ভিডিঅ'টো কৰোঁ, আপোনালোকৰ বুলি আগবঢ়াওঁ। সেইকাৰণে কৈছোঁ আপোনালোকে মানুহগৰাকীৰ কথা চিন্তা কৰি, কাৰণ তেওঁলোকৰ 3 মাহ হৈছে ফোনটো 3টা কিস্তি ঋণ ধাৰ মাৰিছেহে, আৰু ধাৰ মৰিবলৈ আছেই। সেইকেইটা কিস্তি যেতিয়া ধাৰ মাৰিব প্ৰত্যেকটো মুহূৰ্ততে তেওঁ অন্তৰৰ পৰা ওলোৱা সাও আপোনালোকৰ গাত লাগিব। সেইকাৰণে কৈছোঁ যদি আপোনালোকে কোনোবাই পাইছে ফোনটো ছুইচ অফটো খুলি আপোনালোকে ফোনটো কৰি অন্ততঃ ফোনটো ঘূৰাই দিয়ক। সেইখিনি আচলতে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে মহিলাগৰাকীয়ে ন্যায় পায়। আৰু পুলিচত এজাহাৰ দিয়াৰ পিছত ফোনটো এদিন নহয় এদিন বিচাৰি উলিয়াবগৈ। যিমানে যি নহওক আপোনালোকে চিমটো পেলাই দিয়ক লাগিলে, কাৰণ তেনেকৈ ফোনটো বহুতক দেখিছোঁ উলিয়াইছে। আৰু ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ পৰা আহি পিনি আমাৰ গোলাঘাট বকলাই অঞ্চলৰ পৰা ফোন তেনেকৈ লৈ গৈছেহি এজনৰ পৰা, কাৰণ বেলেগে বিক্ৰী কৰি পিনি তেনেকৈ ফোন দিছিলে, উদ্ধাৰ কৰিছে। আপোনালোকেও কোনো ফোন তেনেকৈ লৈ কোনো হাৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ আপোনালোকে ফোনটো যোনে পাইছে ঘূৰাই দিয়ক। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, কাৰণ মহিলাগৰাকী দুখৰ কথা, কাৰণ বহুত অৱস্থা বেয়া। সেইকাৰণে আচলতে মই এই ভিডিঅ'টো কৰিলোঁ, নহ'লেতো এনে কোনো কথা নাছিলে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আৰু আপোনালোকক শেষত জনাওঁ যে আমাৰ ঘৰ গোলাঘাট বকলাই মাউণ্ট গাঁৱত। মহিলাগৰাকী আচলতে গৈছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ খবৰ কৰিবৰ কাৰণে। আৰু সেই যোৰহাটৰ পৰা আহি থাকোঁতে বকলাইলৈকে সেই বাটছোৱাতে গাড়ীতে ক'ৰবাত থাকি আহিলে বুলি ভাবিছে, কাৰণ তেওঁলোকে ক'তো চাহ তাহ খাবলৈ সোমোৱা নাছিলে, অকল গাড়ীয়ে ভগাই আহিছে। কোনোবা মেজিকত বা বাছত তেনেকৈ থাকি আহিছে, বা কোনোবাই পাইছে তুলি লৈছে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু তেখেতে পাওক, আৰু পোৱাৰ পিছত ফোনটো যাতে ঘূৰাই দিয়ে। ধন্যবাদ।